এই মুহূর্তে বলছে বিগ ব্রেকিং নিউজ, রাজ্যত পুনৰ উচ্ছেদৰ জাননী। এইবাৰ হ'ব আটাইতকৈ ডাঙৰ উচ্ছেদ। ক'ত ক'ত হ'ব উচ্ছেদ হবে শেষ জানিলে এডিবৰ জৰিয়তে গোৱালপাৰাত হ'ব উচ্ছেদ। এবাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পূব সমষ্টিত হ'ব উচ্ছেদ। এছিয়া মহাদেশৰ আটাইতকৈ ভয়াৱহ উচ্ছেদ হ'ব এবাৰ গোৱালপাৰাত। মিয়া মুছলমান য'তে আছে ত'তে হ'ব উচ্ছেদ। হিমন্ত চৰকাৰৰ এক নতুন আইন হাতত মাত্ৰ কেইবাটা ঘণ্টা আৰু মাত্ৰ কেইবাটা ঘণ্টাৰ পিছত জাননী কৰা হ'ব। সকলো ঘৰ বাৰী ঘৰ এৰি গুচি যাবলৈ কোৱা হ'ব। এক সপ্তাহৰ পিছত হ'ব উচ্ছেদ। আজি হ'ল 22 জুন, আজি হ'ল 22 জুলাই। 2 জুনত হ'ব উচ্ছেদ। 2 জুনত ক'ত ক'ত হ'ব উচ্ছেদ হবে শেষ জানিলে অকাৰিবৰ জৰিয়তে এই মুহূৰ্তে কিবা গুৰুত্বপূৰ্ণ খবৰ। 2 জুনত ক'ত ক'ত হ'ব উচ্ছেদ? গোৱালপাৰাত হ'ব উচ্ছেদ, বঙাইগাঁৱত হ'ব উচ্ছেদ, ধুবুৰীত হ'ব উচ্ছেদ, বৰপেটাত হ'ব উচ্ছেদ, কৰিমগঞ্জ হ'ব উচ্ছেদ, নগাঁও মাৰিগাঁও হ'ব উচ্ছেদ। য'ত য'ত মিয়া মুছলমান আছে ততেই হ'ব উচ্ছেদ। এই মুহূৰ্তত দি ৰৈছে এক বিগ ব্ৰেকিং নিউজ। হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। নাই কোনো নিস্তাৰ, মিয়া মুছলমানৰ কোনো নিস্তাৰ নাই। এইখন অসম মিয়াৰ অসম নহয়। এই মুহূৰ্তে দি ৰৈছে গুৰুত্বপূৰ্ণ খবৰ। গুচি যাবলৈ কোৱা হৈছে। হাজাৰ হাজাৰ বন বিভাগ তথা পুলিচ প্ৰশাসন উচ্ছেদ কৰিবলৈ সাজু হৈছে। হাজো বন বিভাগ, হাজো পুলিচ প্ৰশাসন, লাখ লাখ জনতাক এবাৰ উভতি দিয়া হ'ব এইখন অসমৰ পৰা। মিয়া মুছলমানৰ নাই কোনো নিস্তাৰ। মিয়া মুছলমান এইখন অসমৰ নহয়, এইখন অসমৰ মিয়া মুছলমানৰ নহয়। এখন খিলঞ্জীয়া থাকিবলৈ কৈছে। উচ্ছেদ হ'ব আৰু ক'ত ক'ত উচ্ছেদ হ'ব হবে শেষ জানিলক এই জৰিয়তে এই মুহূৰ্তে বিগ ব্ৰেকিং নিউজ। ৰাজ্যত হ'ব ভয়াৱহ উচ্ছেদ আৰু এইখন উচ্ছেদত মানুহ মৰি যাব। মিয়া মুছলমান তৰ্ক বিতৰ্ক কৰিলে মিয়া মুছলমান মৰিব। এই মুহূৰ্তে বিগ ব্ৰেকিং নিউজ। ৰাজ্যত হ'ব ভয়াৱহ উচ্ছেদ আৰু ক'ত ক'ত হ'ব উচ্ছেদ জানিলে অকাৰিবৰ জৰিয়তে 2 জুনত হ'ব উচ্ছেদ। হাতত মাত্ৰ কেইবাটা দিন। এই কেইদিনৰ ভিতৰতে সকলো ৰাজ্যবাসীক কোৱা হৈছে ঘৰ বাৰী ঘৰ এৰি গুচি যাবলৈ কোৱা হৈছে। হিমন্ত চৰকাৰে প্ৰদান কৰিছে নতুন আইন। নাই কোনো নিস্তাৰ, নাই কোনো সুবিধা। বাংলাদেশলৈ গুচি যাবলৈ কোৱা হৈছে। মিয়া মুছলমানে কোৱা হৈছে বাংলাদেশলৈ যাবলৈ। হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। এইখন অসম মিয়া মুছলমান অসম নহয়, এইখন খিলঞ্জীয়াৰ অসম। হিমন্ত চৰকাৰে এক নতুন ঘোষণা। এই মুহূৰ্তে বলছে বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ উচ্ছেদৰ জাননী। এইবাৰ হ'ব আটাইতকৈ ডাঙৰ উচ্ছেদ। ক'ত ক'ত হ'ব উচ্ছেদ হবে শেষ জানিলে এডিবৰ জৰিয়তে গোৱালপাৰাত হ'ব উচ্ছেদ। এবাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পূব সমষ্টিত হ'ব উচ্ছেদ। এছিয়া মহাদেশৰ আটাইতকৈ ভয়াৱহ উচ্ছেদ হ'ব এবাৰ গোৱালপাৰাত। মিয়া মুছলমান য'তে আছে ত'তে হ'ব উচ্ছেদ। হিমন্ত চৰকাৰৰ এক নতুন আইন হাতত মাত্ৰ কেইবাটা ঘণ্টা আৰু মাত্ৰ কেইবাটা ঘণ্টাৰ পিছত জাননী কৰা হ'ব। সকলো ঘৰ বাৰী ঘৰ এৰি গুচি যাবলৈ কোৱা হ'ব। এক সপ্তাহৰ পিছত হ'ব উচ্ছেদ। আজি হ'ল 22 জুন, আজি হ'ল 22 জুলাই। 2 জুনত হ'ব উচ্ছেদ। 2 জুনত ক'ত ক'ত হ'ব উচ্ছেদ হবে শেষ জানিলে অকাৰিবৰ জৰিয়তে এই মুহূৰ্তে কিবা গুৰুত্বপূৰ্ণ খবৰ। 2 জুনত ক'ত ক'ত হ'ব উচ্ছেদ? গোৱালপাৰাত হ'ব উচ্ছেদ, বঙাইগাঁৱত হ'ব উচ্ছেদ, ধুবুৰীত হ'ব উচ্ছেদ, বৰপেটাত হ'ব উচ্ছেদ, কৰিমগঞ্জ হ'ব উচ্ছেদ, নগাঁও মাৰিগাঁও হ'ব উচ্ছেদ। য'ত য'ত মিয়া মুছলমান আছে ততেই হ'ব উচ্ছেদ। এই মুহূৰ্তত দি ৰৈছে এক বিগ ব্ৰেকিং নিউজ। হিমন্ত চৰকাৰে প্ৰদান কৰিছে এক নতুন আইন। নাই কোনো নিস্তাৰ, মিয়া মুছলমানৰ কোনো নিস্তাৰ নাই। এইখন অসম মিয়াৰ অসম নহয়। এই মুহূৰ্তে দি ৰৈছে গুৰুত্বপূৰ্ণ খবৰ। গুচি যাবলৈ কোৱা হৈছে। হাজাৰ হাজাৰ বন বিভাগ তথা পুলিচ প্ৰশাসন উচ্ছেদ কৰিবলৈ সাজু হৈছে। হাজো বন বিভাগ, হাজো পুলিচ প্ৰশাসন, লাখ লাখ জনতাক এবাৰ উভতি দিয়া হ'ব এইখন অসমৰ পৰা। মিয়া মুছলমানৰ নাই কোনো নিস্তাৰ। মিয়া মুছলমান এইখন অসমৰ নহয়, এইখন অসমৰ মিয়া মুছলমানৰ নহয়। এখন খিলঞ্জীয়া থাকিবলৈ কৈছে। উচ্ছেদ হ'ব আৰু ক'ত ক'ত উচ্ছেদ হ'ব হবে শেষ জানিলক এডিবৰ জৰিয়তে এই মুহূৰ্তে বিগ ব্ৰেকিং নিউজ। ৰাজ্যত হ'ব ভয়াৱহ উচ্ছেদ আৰু এইখন উচ্ছেদত মানুহ মৰি যাব। মিয়া মুছলমান তৰ্ক বিতৰ্ক কৰিলে মিয়া মুছলমান মৰিব। এই মুহূৰ্তে বিগ ব্ৰেকিং নিউজ। ৰাজ্যত হ'ব ভয়াৱহ উচ্ছেদ আৰু ক'ত ক'ত হ'ব উচ্ছেদ জানিলে অকাৰিবৰ জৰিয়তে 2 জুনত হ'ব উচ্ছেদ। হাতত মাত্ৰ কেইবাটা দিন। এই কেইদিনৰ ভিতৰতে সকলো ৰাজ্যবাসীক কোৱা হৈছে ঘৰ বাৰী ঘৰ এৰি গুচি যাবলৈ কোৱা হৈছে। হিমন্ত চৰকাৰে প্ৰদান কৰিছে নতুন আইন। নাই কোনো নিস্তাৰ, নাই কোনো সুবিধা।
বাংলাদেশলৈ গুচি যাবলৈ কোৱা হৈছে। মিয়া মুছলমানে কোৱা হৈছে বাংলাদেশলৈ যাবলৈ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধান হৈছে এক নতুন আইন। এইখন অসম, মিয়া মুছলমান অসম নহয়, এইখন খিলঞ্জীয়াৰ অসম। হিমন্ত চৰকাৰে এক নতুন ঘোষণা।